শুভ আৰম্ভ বুলি যেটো কয় ইমান ধুনীয়া সকলোৱে অংশগ্ৰহণ কৰিছে এটা মাৰাথন ৰেস কৰি পেলাই ডেজিং ফেষ্টিভেলটো উন্মোচন কৰাৰ কাৰণে আৰু এটো প্ৰথম প্ৰগ্ৰাম আছিল হেতু সাকসেসফুলি মানে আৰম্ভ হৈছে এক নমস্কাৰ জনাইছো আজি আমি সকলোৱে এটা গৌৰৱ অনুভৱ কৰিছো ভাল হওক একদম জনপ্ৰতিনিধি হলে জনপ্ৰতিনিধিৰ সংযমতাটো আটাইতকৈ প্ৰয়োজন জনপ্ৰতিনিধিক বিভিন্ন ধৰণত কেতিয়াবা প্ৰশ্ন কৰা বা সংবাদ মাধ্যমৰ হেতু স্বাধীনতা আছে যে বিভিন্ন প্ৰশ্ন কৰাৰ কিন্তু জনপ্ৰতিনিধিৰ সংযমতাটো ৰখাটো অত্যন্ত প্ৰয়োজন আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া বহুত জ্যেষ্ঠ মানে সাংসদ বা অসমৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ গতিকে তেখেতে অন্তত এনেকুৱা ধৰণৰ ব্যৱহাৰটো কাৰোই কাম্য নাছিল বা ইচ্ছা মানে নিবিচাৰে গতিকে তেখেতে অন্তত কি কাৰণত হ'ল আমি গম নাপাম কিন্তু মোটামুটিকে এজন জনপ্ৰতিনিধিয়ে যিয়ে নকওক কিয় সংবাদ মাধ্যমৰ স্বাধীনতা আছে সংবাদ মাধ্যমে প্ৰশ্ন সুধিব পাৰে আৰু এই প্ৰশ্নৰ সংযতভাৱে উত্তৰ দিয়াটো প্ৰয়োজন দিনীয়া কাৰ্যসূচী চলিব অসম ভাৰতবৰ্ষ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটককে আদি কৰি বিভিন্ন প্ৰতিষ্ঠান ইয়াত এই উৎসৱলৈ আহিব আৰু আমি আশা ৰাখিছোঁ ইয়াত তৃতীয় বৰ্ষৰ ডেইজিং ফেষ্টিভেল আমি প্ৰতি বছৰে এই অনুষ্ঠানটিক কেলেণ্ডাৰ ফেষ্টিভেল হিচাপে অসমৰ কেলেণ্ডাৰ ফেষ্টিভেল হিচাপে আমি নামাকৰণ কৰি বা কেলেণ্ডাৰ ফেষ্টিভেলৰ তালিকাত ভৰাব বিচাৰিছোঁ যাতে এই BTC অঞ্চলত থকা এই প্ৰচুৰ সম্ভাৱনা পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাক যাতে আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ বড়োলেণ্ড টুৰিজিম অসম টুৰিজিম আৰু ইয়াৰ মন্ত্ৰী চন্দন ব্ৰহ্মদেৱৰ নেতৃত্বত আমাৰ BTCৰ সকলো সুন্দৰভাৱে এই ফেষ্টিভেল আজি উদযাপিত হৈছে আৰু মই আশা ৰাখিছোঁ এই ভাৰত পৰ্যটকসকলে ইয়াত উপভোগ কৰিব